অসমীয়া মানুহৰ প্ৰথমতে আহে তামোলৰ বটাখন, তাৰপিছত বাকীখিনি। মানে আজি মোৰ ঘৰৰ ওচৰৰে তাৱৈ এজনৰ তেলনি আছিল। তাৰপাছত তেলনিৰ কাম কৰিবলৈ গ'লোঁ ৰাতিপুৱাতে। এইফালে তামোল কাটিলোঁ বহুতখিনি। তামোল কাটি মানে আলহীৰ কাৰণে কাটি ৰাখিছোঁ তামোলখিনি। এইফালে আৰু পাত চাত মুচি আছে কোনোবাই, আৰু এইফালে গুৰ চুৰ কাটিছোঁ, আৰু মানে বহুতখিনি কাম আছিলে। কামখিনি ৰাতিপুৱা শেষ কৰিলোঁ। এইফালে দেখিছেনে গুৰ কাটি আছে, আৰু আমি চকীবোৰ অলপ মোহাৰি দিলোঁ। মানুহবোৰ বহি আছে, মানে মানুহ ইমান অহা নাই, ৰাতিপুৱা সোনকালে গৈছোঁ যিহেতু। এইফালে আমি ঘৰৰ পৰা আকৌ গ'লোহি। তাৰপাছত মানুহ দেখিছোঁ ইমানেই ভিৰ, চাওকচোন। বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহিছে, সকলোৱে দুখৰ সময়ত এটা মাত লগাবলৈ আহিছে। এয়াই হয়তো মানৱতা, এয়াই সমাজৰ একতা। সমাজৰ একতা এনাজৰীডাল যাতে সদায় বান্ধ খাই থাকক, আৰু প্ৰত্যেকে প্ৰত্যেকৰ দুখত এষাৰ মাত লগাওক, আৰু প্ৰত্যেককে সাহস দিয়ক। কাৰণ আজি আমি আছোঁ, হয়তো কাইলৈ নোহোৱা হৈ যাব পাৰোঁ। আজি অকল আপোনাৰ দুখ নহয়, আজি আপোনাৰ সুখ হৈ থাকিব পাৰে, কিন্তু কালিৰ ভিতৰতে আপোনাৰো দুখ আহিব পাৰে। হয়তো সেইটো সময়ত আপোনাকো এনেকুৱা মানে ৰাইজৰ সঁহাৰি লাগিব। সেইকাৰণে আপুনিও যাওক আৰু আনেও আহক। এই একতা এনাজৰীডাল সদায় বান্ধ খাই থাকিব লাগে। সমাজৰ এই নীতি নিয়মখিনিৰ মাজেৰে একতা এনাজৰীডাল বান্ধ খাই আছে, সেয়া দেখি ভাল লাগে। সকলোৱে ভালে কুশলে থাকক, এয়াই কামনা কৰিলোঁ, আৰু মোৰ ভিডিঅ'টি সামৰি দিছোঁ। আজিলৈ বাই বাই।